ওম নমঃ শিৱায় সকলোৰে দিনটো শুভ হওক। আজি ৰাশিফল ভিডিঅ'টো হৈছে 2025 চনৰ অক্টোবৰ মাহৰ আজি 4 তাৰিখ, আজি বাৰ হ'ব শনিবাৰ, আজি আহিন মাহৰ 17 তাৰিখ। আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি, আজি নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ, তাৰপিছতে শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব শুল যোগ, তাৰপিছতে গণ্ড যোগ আৰম্ভ হ'ব, কৰণ হ'ব বৱকৰণ, তাৰপিছতে বালবৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, আজি জন্মত কুম্ভ ৰাশি, বৈশ্যবন মতান্তৰে শূদ্ৰবন দেৱাৰীগণ মৰণত। আজি যোগিনী নৈৰত কোণত, আজি সূৰ্য উদয় হ'ব 5:20, সূৰ্যাস্ত সময় হ'ব 5:03। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মেঘ ৰাশি, আজি আপুনি আপোনালোকৰ পচন্দৰ বিভিন্ন কামৰ প্ৰতি প্ৰবল হ'ব আৰু ইয়াৰ ফলত আপুনি শিথিল অনুভৱ কৰিব। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামতো আপোনালোকে বহুত বেছি সময় খৰচ কৰিব বুলি কৈছে। অবিবাহিত লোকে হয়তো কিছু ভাল খবৰ পাব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, চিন্তা হ'ব পাৰে সেইখিনি ক্ষেত্ৰত। আজি আপোনালোকৰ খং আৰু কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকক। যিকোনো আইনী ব্যৱস্থাৰ প্ৰতি বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব, চিন্তাশীলভাৱে গ্ৰহণ কৰক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰাটো উচিত। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম আজি আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা চম্ভালিব পাৰিব। নতুন প্ৰজেক্ট বা নতুন কাম এটা আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তাৰ চৰ্চা কৰিহে আগবাঢ়ক। আজি আয়ৰ ক্ষেত্ৰত স্বাভাৱিক হ'ব। কাৰ্যালয়ত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে সম্বন্ধ বজাই ৰাখক বুলি কৈছে। আজি আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে এটা নিৰ্দিষ্ট বিষয়ত আলোচনা কৰিব আৰু ঘৰখনত অনুশাসিত পৰিৱেশৰ বিৰাজ কৰিব বা সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। আজি নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাটো আৱশ্যকীয়। নিজৰ স্বাস্থ্যক অৱহেলা কৰাটো সঠিক নহয় বুলি কৈছে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। দিনটো দ্বিতীয়াৰ্ধত যিকোনো বাকী থকা সম্পত্তি বা সামান্য গুৰুত্বপূৰ্ণ কামে আজি ইয়াৰ সমাধান বিচাৰি পোৱাৰ সম্ভাৱনা আছে। আজি দিনটো বিভিন্ন কামত নিয়োজিত হৈ কটাব, ইতিবাচক ফলো দিব। ঘনিষ্ঠ আত্মীয় আগমনে এক আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। মনত ৰাখিব, কেতিয়াবা আনৰ প্ৰভাৱত ভুল সিদ্ধান্ত ল'ব পাৰে, যাৰ ফলত অনুশোচনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। ব্যৱসায়িক কাৰ্যকলাপ বিশৃংখল হ'ব পাৰে। দিনটো দ্বিতীয়ত বিশেষকৈ অৱশ্যে অলপ বিচক্ষণতাৰে পৰিস্থিতি উন্নতি সাধন কৰিব পাৰিব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক বিশেষকৈ মনোবল বৃদ্ধি কৰিব। অভাৱনীয়ভাৱে কামবোৰ ওলাই আহিব। ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। বৈবাহিক সম্পৰ্কত দিনটো দ্বিতীয়াৰ্ধত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ বাঢ়িব পাৰে, নিজৰ যত্ন লওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি, কোনো সমস্যা সমাধান পোৱা যাব পাৰে। আজি ভৱিষ্যতে সিদ্ধান্ত ল'বলৈ আপুনি সাহস লাভ কৰিব। আপুনি এটা মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। ঘনিষ্ঠ লোকক লগ পোৱাটো সুযোগ পাব। নিজৰ কামৰ ক্ষমতাৰ ওপৰত আস্থা ৰাখি সিদ্ধান্ত লওক। চিন্তা নকৰাকৈ আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। আনকি ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আজি আপোনালোকৰ দায়িত্ব হ'ব। ব্যৱসায়ত অসুবিধা আহিব পাৰে। সমস্যা সমাধানৰ বাবে বয়োজ্যেষ্ঠ বা অভিজ্ঞ বিশেষকৈ ব্যক্তি বা সদস্যসকলৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে। কৰ্মসংস্থাপনত থকাসকলে ঊৰ্ধ্বতন বিষয়ৰ সৈতে সম্পৰ্ক টান পৰাৰ পৰা বিৰত থাকিব বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ ঘূৰি আহিব। পৰিয়ালৰ সদস্যৰ মাজৰ যি সম্পৰ্ক প্ৰেমময় হৈ থাকিব। অত্যধিক ক্লান্তি আৰু মানসিক চাপে আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ধ্যান কৰি প্ৰকৃতিৰ লগত কিছু সময় কটাওক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ বিশেষকৈ প্ৰচেষ্টাত অপ্ৰত্যাশিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেইখিনি আপোনালোকক শান্তি আৰু ইতিবাচক শক্তি কঢ়িয়াই আনিব। সন্তানৰ প্ৰতি থকা দায়িত্বই বিশেষকৈ আপোনালোকক বহুত বেছি মনটো ষ্ট্ৰং কৰি তুলিব বুলি কৈছে। খৰখেদা বা আৱেগিক হৈ কোনো সিদ্ধান্ত ল'ব নালাগে। আজি আপোনালোকৰ ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত কঠোৰ পৰিশ্ৰম কৰিব। আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী হ'ব। বেছি দৌৰি ফুৰাটো ভাগৰুৱা হ'ব পাৰে বুলি কৈছে। আজি বিত্তীয় বা কমিশ্যন সম্পৰ্কীয় যি ব্যৱসায় সেইখিনি ক্ষেত্ৰত লাভজনক হ'ব বুলি কৈছে। নিয়োজিত ব্যক্তিয়ে নিজৰ পচন্দৰ প্ৰকল্প লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব আৰু নিজৰ বাবে কিছু সময় কটাৰ পিছত শিথিল অনুভৱ কৰিব। এচিডিটি বা গেছৰ বাবে পেটৰ বিষ অনুভৱ কৰিব পাৰে। বতৰৰ লগত নিজৰ দৈনন্দিন কাম কাজ খাপ খুৱাই লওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মিথুন ৰাশি,
আজি আপুনি পাৰিবাৰিক কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব যাৰ ফলত ইতিবাচক ফল পোৱা যাব কিছুদিনৰ পৰা আপোনালোকৰ ৰৈ থকা কিছুমান কামে গতি লাভ কৰিব আজি যিকোনো অভিযোগ সমাধানৰ বাবে এই সময়খিনি অনুকূল সময় বুলি কৈছে পৰিয়ালৰ এজন সদস্যৰ সাফল্যে ঘৰখনলৈ আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব অত্যধিক সংবেদনশীল হোৱাটো ভাল নহয় অচিনাকি মানুহক দিনটোৰ প্ৰথম ভাগত বিশ্বাস কৰিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে এই নেতিবাচক প্ৰৱণতাবোৰ বিশেষকৈ নিয়ন্ত্ৰণ কৰি আপুনি পৰিস্থিতিৰ লগত সফলতাৰে খাপ খাব পাৰে বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ সুসংগঠিত হ'ব আজি ইজনে সিজন অনুভৱক বুজি পাব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে আজি গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বুলি কৈছে আজি শেহতীয়া ব্যস্ততাৰ লাঘৱ হ'ব বুলি কৈছে আজি আপোনালোকৰ মনত বিশেষকৈ আপোনালোকৰ শান্তি আহিব বিশেষকৈ আপুনি আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পালে উপকাৰী পৰিকল্পনাৰ সৃষ্টি হ'ব পাৰে আজি সহযোগীৰ লগত সম্পৰ্ক সুদৃঢ় হ'ব আৰ্থিক বিষয়ত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে যিকোনো ঠাইতে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে পৰীক্ষাৰ অধ্যয়নত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে ব্যৱসায়ত দিনটো দ্বিতীয়টো আপুনি ব্যৱসায়ত উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলে বিশেষকৈ বিত্তীয় বিষয় বা ফাইল সম্পৰ্কীয় আন যিকোনো কাম চম্ভালিবলৈ বিশেষকৈ অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখী আৰু শান্তিপূৰ্ণ হ'ব দিনটো দ্বিতীয়ত আজি আপোনালোকৰ সংগীৰ সৈতে এটা মনোৰঞ্জনৰ কাৰ্যসূচী পৰিকল্পনা কৰক গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা উপশম পাবলৈ নিয়মীয়া খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ককত ৰাখি যিকোনো বাকি থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে সম্পূৰ্ণ মনোনিৱেশ কৰি থাকক আজি আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব আজি সন্তানৰ বাবে কেৰিয়াৰ সম্পৰ্কিত যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সকাহ বা সহায় লাভ কৰিব আয়ৰ লগতে খৰচো বেছি হ'ব নিজে নিজৰ বস্তুবোৰৰ যত্ন লওক আনৰ ওপৰত নিৰ্ভৰ কৰাটো উপযুক্ত নহয় পৰিয়াল আৰু ব্যক্তিগত কাম-কাজৰ মাজত সমন্বয় বজাই ৰাখিবলৈ কিছু সময় নিশ্চয়কৈ কটাওক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত কাম-কাজ বৰ্তমান স্বাভাৱিক হ'ব আজি আপোনালোকৰ যোগাযোগৰ বিতটো প্ৰসাৰিত হ'ব চেষ্টা কৰি থাকিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমে অনাগত দিনত ইতিবাচক ফলাফল দিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লক্ষ্য আজি সহজে সম্পূৰ্ণ কৰিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ বাবে এই সময়খিনি ভাল সময় বুলি কৈছে আপুনি কিছু মানসিক চাপ বা দুখ অনুভৱ কৰিব পাৰে মানসিক স্থিৰতা বা ধ্যানৰ অতিকৈ প্ৰয়োজনীয় দিনটো দ্বিতীয়ত কিছুদিন ধৰি ৰৈ থকা এটা সমস্যা সমাধান হ'বলৈ গৈছে আজি গ্ৰহৰ অৱস্থান আশা কৰাটো অধিক লাভ কঢ়িয়াই আনিছে আজি আপোনালোকৰ সময় সৎ ব্যৱহাৰ কৰক আজি আপোনালোকৰ সম্পৰ্ক ভাল হ'ব বিশেষকৈ খৰখেদা বা অসাৱধানতাৰে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ দিছে কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে গতিকে সংযম বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ শিশুৰ সমস্যা শান্তিৰে সমাধান কৰক বুলি কৈছে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব ব্যৱসায়ত বিশেষকৈ সৰু সৰু ভুল কৰাৰ পৰা বিশেষকৈ অত্যন্ত সাৱধান হ'ব লাগিব সৰু ভুল এটাৰ বাবে হয়তো ভয়ানক পৰিণতি হ'ব পাৰে লোকচান হ'ব পাৰে অতিৰিক্ত উপাৰ্জনৰ বাবে ভুল পথ বাছি নল'ব আজি আপোনালোকৰ অসুবিধাবোৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক বিৰাজ কৰিব ঘৰখনৰ ৰক্ষণাবেক্ষণৰ পৰিচালনাৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ পেশীৰ টান বা বিষৰ এটা সমস্যা হ'ব পাৰে ব্যায়াম আৰু যোগাসনৰ অধিক আপোনালোকে গুৰুত্ব দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত বিশেষকৈ মনোবল বজাই ৰাখক ইয়াৰ দ্বাৰা সমাধান বিচাৰি উলিওৱাটো সহজ হৈ পৰিব ঘৰুৱা পৰিৱৰ্তনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হ'ব আজি আপোনালোকৰ নিৰ্দেশনাত শিশু এবা ল'ৰা-ছোৱালীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিব বিশেষকৈ মহিলাসকলৰ বাবে আজি দিনটো সময় অনুকূল কেৰিয়াৰ সম্পৰ্কীয় কামবোৰ সফল নোহোৱাৰ বাবে যুৱক-যুৱতীসকলে মানসিক চাপত ভুগিব পাৰে এই সমস্যাত তেওঁলোকৰ মনোবল বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ তেওঁলোকক পথ প্ৰদৰ্শন কৰক আৰু বিশেষকৈ ঘৰখনত শৃংখলা বজাই ৰখাত অৰিহণা যোগাওক বুলি কৈছে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ সফলতা লাভ কৰিব নিজৰ সিদ্ধান্তবোৰ অতিমাত্ৰা চিন্তা নকৰিব সম্পত্তিৰ বিষয়বোৰ সাৱধানে চম্ভালিব কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ সৈতে তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ মাজত দিনটো প্ৰথম ভাগত ভাল সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় বিষয় পৰিহাৰ কৰি সম্পৰ্কত মধুৰতা আনিব লাগে কাহ চৰ্দি ডিঙিৰ বিষৰ সমস্যাবোৰ থাকিব পাৰে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে স্বাস্থ্যজনিত চিন্তা গুৰুত্ব সহকাৰে লওক আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে দিনটো দ্বিতীয়ত আজি ধনাত্মক শক্তিৰে ভৰা দিন আপোনালোকৰ প্ৰিয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তা আৰু আধিপত্য বাঢ়িব আধ্যাত্মিক কামত লিপ্ত হ'লে আপোনালোকৰ মনটো শান্ত হৈ থাকিব যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন আছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত একেবাৰে অৱহেলা কৰাটো উচিত নহয় নহ'লে ইয়াৰ ফলত তেওঁলোকৰ ফলাফলত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি ভাই-ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে কামবোৰ পিছুৱাই দিয়াৰ পৰিৱৰ্তে সময়মতে আৰম্ভ কৰক কৰ্মক্ষেত্ৰত প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে উদ্যতন বিষয়ৰ পৰা সহায় লওক
আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি থাকিব, অৱশ্যে অলপ সাৱধানতাই সম্পৰ্কবোৰ মজবুত কৰি তুলিব। পৰিৱৰ্তিত পৰিৱেশৰ বাবে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয়। কোনো ধৰণৰ সংক্ৰমণ হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত আপোনালোকে সকলোৱে ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে যোগাযোগত থাকক, সহযোগিতামূলক মনোভাৱ বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ সন্মান আৰু মনোবল অটুট থাকিব। আজি আপোনালোকৰ মনোবল শক্তিশালী হ'ব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি থাকিব। আৰ্তজনক সহায় কৰিলে মনত আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব কিছু ক্ষেত্ৰত বৃদ্ধি পোৱা খৰচে আজিৰ দিনটোত বিশেষকৈ চিন্তাৰ সৃষ্টি কৰিব পাৰে আপোনালোকক। যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেন্তে পুনৰ বিবেচনা কৰক। পৰিয়ালৰ কোনোবা এজন স্বাস্থ্যৰ প্ৰতি আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে। আজি যিকোনো ধৰণৰ ভ্ৰমণ কৰিলে সময় আৰু ধন অপচয় হ'ব। ব্যৱসায়ত সকলো ব্যৱসায়িক কাম কাজ বিশেষকৈ সাৱধানে কৰিব লাগিব। কাগজ পত্ৰ ফাইল সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক, ইয়াৰ ফলত অনুসন্ধান দ্ৰুত হ'ব বুলি কৈছে। যন্ত্ৰপাতি আৰু তেল সম্পৰ্কীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে যথেষ্ট লাভ হোৱাৰ বাবে সাজু হৈছে। আজি চৰকাৰী বিষয়ত শিথিলতা এৰক আৰু সময়মতে যিমান পাৰে নিজৰ যিখিনি কাম আছে সেইখিনি সময়মতে কমপ্লিট কৰিবৰ বাবে বা সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। বাহিৰৰ মানুহৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। আজি সমস্যাবোৰ পাৰস্পৰিকভাৱে সমাধান কৰাটোৱে উত্তম হ'ব। বিবাহৰ যোগ্যসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ডিঙিৰ লগত জড়িত সমস্যা হ'লে কাহ চৰ্দি বিশেষকৈ থাকিব পাৰে সমস্যাবোৰ, গতিকে গাফিলতি পৰিহাৰ কৰিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, নিজৰ চিকিৎসা লওক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি গুৰুত্বপূৰ্ণ বা প্ৰভাৱশালী ব্যক্তিৰ সংগত থকাৰ সুযোগ পায় তেন্তে মিছ নকৰিব। তেওঁলোকৰ পথ প্ৰদৰ্শনে আপোনালোকক উৎকৃষ্ট পৰামৰ্শ আগবঢ়াব। কেৱল হৃদয়ৰ ব্যৱহাৰ কৰা নহয়, নিজৰ মনটোও ব্যৱহাৰ কৰক। যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পৰ সফলতাত সুখী হ'ব। কৰ্মৰ নীতি আৰু দক্ষতা আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বাধাৰ সন্মুখীন হ'ব পাৰে। অন্যায় বা অবৈধ কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল লাভ কৰিব বুলি কৈছে। আজি যিকোনো ব্যৱসায়িক প্ৰচেষ্টা সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ পেছাদাৰী যোগাযোগ সম্প্ৰসাৰিত হ'ব। আকাংক্ষিত চাকৰি স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। ঘৰখনত সুখৰ পৰিৱেশ থাকিব। আত্মীয় ভ্ৰমণ কৰিব বুলি কৈছে। আজি অৱশ্যে হৃদয়ৰ বিষয়ত আপুনি বিশ্বাসঘাতকতা হ'ব পাৰে। বৰ্তমান বতৰৰ বাবে ডিঙিৰ লগত জড়িত যিকোনো সংক্ৰমণক গুৰুত্ব সহকাৰে লৈ তৎকালীন চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুলা ৰাশি, কিছুদিনৰ পৰা যুৱক যুৱতীসকলে বহুত চেষ্টা কৰি আহিছে যদি কিবা এটা কামত, সেইখিনি ক্ষেত্ৰত ফলাফল ভাল দেখা পোৱা যাব। আজি আপোনালোকৰ কিছুমান প্ৰচেষ্টাত বহুত সফলতা লাভ কৰিবলৈ ওলাইছে, গতিকে প্ৰতিটো কাম বিশেষকৈ কামৰ কাষ চাপিব অতি চিন্তা আৰু একাগ্ৰতাৰে। বিলাসী বস্তুৰ বাবে সামৰ্থ্যতকৈ বেছি খৰচ কৰাটো ভাল নহয়। অতীতৰ ঘটনাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত বন্ধুত্বৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ ক্ষতি হ'ব পাৰে। পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ সৈতে সংঘাত হ'লে তেওঁলোকক আঘাত দিব পাৰে, গতিকে তৰ্ক পেচাল পৰিহাৰ কৰিব। ব্যৱসায়িক কাম কাজ দিনটো প্ৰথম ভাগত উন্নতি হ'ব, যদিও সৰু সৰু সমস্যাৰ স্থায়ী হৈ থাকিব পাৰে, তথাপিও সময়মতে বিশেষকৈ সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ ব্যক্তিগত কাৰ্যত আপোনালোকৰ লক্ষ্য সম্পূৰ্ণ কৰিলে অপৰিসীম শান্তি আৰু সকাহ আহিব। আজি আপোনালোকৰ জীৱনসংগী সহায় আপোনালোকৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক সুষম হৈ থাকিব। অত্যধিক পৰিশ্ৰমৰ বাবে মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। ব্যস্ততাৰ লগতে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে। দিনটো দ্বিতীয়াৰ্ধত আজি নতুন যোগাযোগ হ'ব। আজি আপোনালোকৰ আনন্দৰ কঢ়িয়াই আনিব। যোৱা কেইমাহমানৰ পৰা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা বাবে আপোনালোকে চেষ্টা কৰি থকা কামত সফলতা লাভ কৰিব। বাধা আৰু বিপৰ্যয়ৰ কামতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। মহিলাসকলে যিকোনো ধৰণৰ বিতৰ্ক এৰাই চলিব লাগে, কিয়নো ইয়াৰ ফলত বিশেষকৈ সুখ হেৰুৱাব পাৰে। ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। দিনটো দ্বিতীয়াৰ্ধত নিজকে ব্যস্ত কৰি ৰাখিবলৈ তথ্য সমৃদ্ধবাদ ভাল সাহিত্য পঢ়াত সময় অতিবাহিত কৰিলেও ভাল হ'ব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, কিন্তু উন্নত বিশেষকৈ পৰিচালনাই কামবোৰ সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব। কৰ্মচাৰীসকলৰ মাজত চলি থকা যিকোনো বিবাদ বা সংঘাত আজি সমাধান হ'ব পাৰে। কাৰখানা বা ব্যৱসায় সম্পৰ্কীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অগ্ৰগতি দেখিব। আপুনি চাকৰি সলনি সম্পৰ্কে তথ্য লাভ কৰিব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে কিছু সময় কটালে ব্যস্ত হৈ থকাৰ সময়তে সম্পৰ্ক শক্তিশালী হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা অনুভৱ কৰিব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে সুৰক্ষিত কৰক। বতৰৰ লগত খাপ খোৱা খাদ্য গ্ৰহণ কৰাটো ভাল হ'ব। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়।
বৃশ্চিক ৰাশি আজি গ্ৰহৰ অৱস্থানে আপোনালোকক ভাল কিবা এটা আনিবলৈ বা দিবলৈ চেষ্টা কৰিছে, গতিকে আজি আপোনালোকৰ উৎসাহ কমি যাবলৈ নিদিব। আজি ফোন বা ইমেইলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰে প্ৰতিটো বিশেষকৈ প্ৰত্যাহ্বান আঁকোৱালি ল'ব পাৰিব, অৰ্থাৎ সমস্যাবোৰ সমাধান কৰিব পাৰিব। শহুৱেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। নেতিবাচক কথাবোৰ অতিৰঞ্জিত কৰাটো উপযুক্ত নহয়। ইগ'ক আপোনালোকৰ সম্পৰ্কত বিশেষকৈ আহিবলৈ নিদিব, বাধাৰ সৃষ্টি কৰিবলৈ নিদিব ইগ'ই। যদি আপুনি কোনো পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে, তেন্তে এতিয়াৰ বাবে সেইবোৰৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব লাগিব। ব্যৱসায়িক কাম কাজৰ দিনটো প্ৰথম ভাগত উন্নতি হ'ব, কিন্তু একে সময়তে আজি আপোনালোকৰ অতীতৰ ভুলবোৰৰ ওপৰত চিন্তা কৰক আৰু সেইবোৰৰ পৰা শিকিব লাগিব। যিকোনো চুক্তি কৰাৰ সময়ত কাগজ পত্ৰ তৎকালীনভাৱে সম্পূৰ্ণ কৰক আৰু বিত্তীয় বিষয়সমূহ অতি সাৱধানে চম্ভালিব লাগিব। কাৰ্যালয়ৰ ফাইল বা নথিপত্ৰ সুৰক্ষিত কৰি ৰখাটোৱে আজি আপোনালোকক কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে, যাৰ ফলত ঘৰৰ ব্যৱস্থাতো প্ৰভাৱ পৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে একেলগে কিছু সময় কটালে সুযোগ পাব। বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱৰ প্ৰতি অসাৱধান নহ'ব। নিজৰ সঠিক যত্ন লওক আৰু যিমান পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক। ভাগ্য আপোনালোকে ওপৰত নিৰ্ভৰ কৰি বহি থাকিলে নহ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত যদি আপুনি সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে দ্ৰুত সিদ্ধান্ত লোৱাটো উপকাৰী হ'ব। পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনালোকৰ যি দক্ষতা আৰু বিশেষকৈ সামৰ্থ্যৰ শলাগ হ'ব। কিবা এটা আকৰ্ষণীয় বা সৃষ্টিশীল কামত কিছু সময় কটালে মনত শান্তি আহিব। কেতিয়াবা এনে লাগিব যে কিছুমান মানুহে আপোনালোকক আৱেগৰ অযথা সুবিধা লৈছে। নিজৰ মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক। আৱেগেৰে বুৱাই ল'ব, বিশেষকৈ আৱেগৰ প্ৰভাৱত যিকোনো সিদ্ধান্ত নল'ব। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ যি প্ৰচেষ্টা অতিকৈ প্ৰয়োজনীয়। ব্যৱসায়িক বিষয়ত দিনটো দ্বিতীয়াৰ্ধত অসুবিধাৰ স্থায়ী হৈ থাকিব পাৰে। বৰ্তমান পৰিস্থিতিত ধৈৰ্য ধৰি ৰখাটো প্ৰয়োজন আছে। বজাৰ সম্পৰ্কে অতিৰিক্ত কাৰ্যকলাপৰ ওপৰতো কাম কৰিব লাগিব। কৰ্মক্ষেত্ৰত আৰ্থিক বিষয়ত সাৱধান হওক। বৈবাহিক জীৱন মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কক ওচৰ চাপিবলৈ বিশ্বাস বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। মানসিক শান্তি আৰু শিথিলতাৰ বাবে প্ৰকৃতিৰ মাজত কিছু সময় কটাওক। ইতিবাচক হৈ থাকক। ভাল ৰং হ'ব বা শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক, আপুনি সফলতা লাভ কৰিব। যদি আপুনি বৰ্তমান সম্পত্তি সম্পৰ্কীয় কোনো কাম কৰি আছে, তেন্তে আজি ইয়াৰ ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। আপুনি লাভ কৰিব পাৰে এজন আধ্যাত্মিক বা সন্মানীয় ব্যক্তিৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন। সচেতন হওক যে আৱেগিক বা খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ভুল হ'ব পাৰে। আজি আপোনালোকৰ ভাল আচৰণে আজি আপোনালোকৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰক। মানুহৰ বিশেষকৈ হৃদয় জয় কৰিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় কথাবোৰ বিশেষকৈ আপোনালোকৰ দৈনন্দিন কাম কাজত অংশ হ'বলৈ নিদিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলাওক বুলি কৈছে। একে সময়তে এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাৎ নল'ব। বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। দিনটোৰ প্ৰথম ভাগত এই সময়খিনি উল্লেখযোগ্য লাভৰ আশা নকৰিব। কামবোৰ তৎক্ষণাৎ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। কিছু ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যসকল মৰমীয়াল হ'ব। আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰক বুলি কৈছে। সুস্থ হৈ থাকিবলৈ কিছু সময় ধ্যান আৰু শিথিলতাৰ কামত কটাওক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আজি হুলস্থুল কিছু এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। নতুন দায়িত্ব উদ্ভৱ হ'ব। অৱশ্যে আপুনি যি সফলতা লাভ কৰিব, সেই সফলতা আপোনালোকক ভাগৰ সেইখিনি লাঘৱ কৰিব, কমাব। অভিজ্ঞ লোকৰ লগত সময় কটালেও মূল্যৱান কিবা এটা শিকিবলৈ সহায় কৰিব। অত্যধিক কামৰ বোজাৰ এৰক বুলি কৈছে আৰু অপ্ৰয়োজনীয় যুক্তি এৰক। ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব, বেয়া হ'ব পাৰে। শান্তি বজাই ৰাখক। কৰ্মৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি বাকী থকা এটা গুৰুত্বপূৰ্ণ কাম আজি কাৰোবাৰ সহায়ত সমাধান কৰিব পাৰিব। আজি পাৰিবাৰিক সম্পৰ্ক ভাল কৰি ৰাখক বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ উন্নতি হ'লে চিন্তা লাঘৱ হ'ব। কিছু নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি আজি অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি নতুন দিশ বিচাৰি পাব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে। আপুনি আপোনালোকৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ কাম কাজ বা মনোৰঞ্জনৰ সময় বিশেষকৈ বেছি কটাব নালাগে, যিয়ে তেওঁলোকৰ অধ্যয়নৰ প্ৰভাৱ পেলাব পাৰে। কিছুমান মানুহে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰিবলৈ উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে। এনে মানুহৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। কামৰ প্ৰতি থকা আপোনালোকৰ আৱেগে বিশেষকৈ ব্যৱসায়ত উল্লেখযোগ্য সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আপুনি আপোনালোকৰ কাম কাজ অতি দক্ষতাৰে পৰিচালনা কৰিব। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত আপুনি বিশেষভাৱে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অফিচৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। স্বামী স্ত্ৰীৰ মাজত চলি থকা যি বিবাদে বিশেষকৈ ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হ'ব। দিনটো প্ৰথম ভাগত দৈনন্দিন ভাৰসাম্যহীনতা আৰু খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। পৰিৱৰ্তিত বতৰৰ সময়ত সুষম খাদ্য খোৱাটো উত্তম বুলি কৈছে।
দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজি আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰে গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক হ'ব ঘৰত আৰু ব্যৱসায়ত ভাল সম্প্ৰীতি থাকিব আজি আপোনালোকৰ সন্তানৰ নামভৰ্তিৰ সন্দৰ্ভত কিছু চলি থকা প্ৰচেষ্টা সফল হ'ব কোনো আত্মীয়ৰ লগত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত আজি কিন্তু আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক যিকোনো বিষয়ত বিশেষকৈ আপোনালোকে সতৰ্কতা অৱলম্বন কৰক আজি চুবুৰীয়াৰ পৰা কিছু উত্তেজনা আহিব পাৰে ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত এই সময়ত যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ পৰা উৎকৃষ্ট লাভৰ আশা কৰা হৈছে আজি আপোনালোকৰ কৰ্মশৈলী বহুত বেছি ভাল হ'ব কাগজ পত্ৰ চম্ভালিলে ভাল হ'ব এই সময়ত ক্ষতিৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ এজন জ্যেষ্ঠ ব্যক্তিৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে ঘৰখনত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে পৰিৱেশটো স্বাভাৱিক হৈ থাকিব অৱশ্যে বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ পাৰিবাৰিক যি আলোচনাই সুখ কঢ়িয়াই আনিব মানসিক চাপ আৰু ক্লান্তিৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ পৰা প্ৰভাৱ পৰিব পাৰে ইয়াৰ ইতিবাচক বিশেষকৈ মনোভাৱ বজাই ৰাখক ইয়াৰ ক্ষেত্ৰত পৰ্যাপ্ত জিৰণিৰ প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কুম্ভ ৰাশি গ্ৰহৰ অৱস্থান সন্তোষজনক বুলি কৈছে যিকোনো অনিৰ্ণায়ক পৰিস্থিতিৰ জ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ ল'লে আপোনালোকৰ বাবে সমস্যাবোৰ সমাধান হ'ব বিশেষকৈ মহিলাসকলে নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ জৰিয়তে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে বুলি কৈছে আজি যাত্ৰা কৰিলে নিজৰ লাগেজৰ যত্ন লওক নিজৰ বস্তু বাহিনীৰ যত্ন লওক আজি আৰ্থিক সমস্যাত থকা বন্ধুজনক সহায় কৰিব লাগিব পাৰে কিন্তু আজি আপোনালোকৰ বাজেটত নিশ্চয়কৈ মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখিব লাগে আজি লাভজনক হ'ব কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু মধুৰ হ'ব যুৱক যুৱতীসকলৰ যি বন্ধুত্ব ঘনিষ্ঠ হৈ উঠিব যাৰ ফলত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে নেতিবাচক চিন্তাই আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কেতিয়াবা মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি কৰিব পাৰে লগতে নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ সময় খৰচ কৰক দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকিব পৰিয়াল আৰু ব্যৱসায়ৰ মাজত আপুনি উৎকৃষ্ট সমন্বয় বজাই ৰাখিব আৰু আপোনালোকৰ ব্যস্ততাৰ মাজতো সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব প্ৰত্যাহ্বান ভয় খোৱাৰ পৰিৱৰ্তে সেইবোৰ সন্মুখীন হ'লে নিশ্চয়কৈ সমাধানৰ দিশত আগবাঢ়িব আনৰ পৰা বেছি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক সচেতন হওক যে কোনো ঘনিষ্ঠ আত্মীয় আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বা তেনেকুৱা ধৰণৰ ভুল ধাৰণা ৰাখিব নোৱাৰে এই সময়ত কোনো ধৰণৰ বিত্তীয় লেনদেন পৰিহাৰ কৰক ব্যৱসায়িক প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে পৰিয়ালৰ সদস্যৰ পৰা সহায় বিচাৰি লোৱাটো দিনটো দ্বিতীয়াৰ্ধত লাভজনক হ'ব ভাল অৰ্ডাৰ পালে আপোনালোকৰ যি আৰ্থিক অৱস্থা উন্নত হ'ব চাকৰি স্থানান্তৰৰ দৰে সম্ভাৱনাৰ সৃষ্টি হৈছে যিটো সুখকৰ হ'ব আজি আপোনালোকৰ জীৱনসংগী অসুস্থতাৰ বাবে পৰিয়ালৰ দায়িত্বও থাকিব অৱশ্যে সকলো কাম ভালদৰে চম্ভালিব পাৰিব ডিঙিৰ বিষ কাহ চৰ্দিৰ সমস্যা স্থায়ী হৈ থাকিব পাৰে গাফিলতি পৰিহাৰ কৰক যিমান পাৰে চিকিৎসা লোৱাটো উত্তম হ'ব কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় শনিদেৱ ওম নমঃ শিৱায় মীন ৰাশি আজি আপুনি যিকোনো আবদ্ধ ধন উদ্ধাৰ কৰিব পাৰে পাবলগীয়া ধন লাভ কৰিব পাৰে প্ৰয়োজন হ'লে বন্ধুৰ পৰা সহায় লাভ কৰিব আজি আপোনালোকৰ প্ৰচেষ্টা বেছিভাগ বিশেষকৈ পৰিস্থিতি অনুকূল কৰি তুলিব অভিজ্ঞতা বা ৰাজনৈতিক ব্যক্তিৰ সৈতে হোৱা সাক্ষাৎ বা কথা বতৰাৰ সুবিধা লোৱাত পলম নকৰিব পাৰিবাৰিক বিষয় সক্ৰিয় হৈ থাকক পৰিয়ালৰ সদস্যৰ মাজত সৰু সৰু তৰ্ক বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে কোনো আত্মীয়ৰ লগত জড়িত অপ্ৰীতিকৰ খবৰে আপোনালোকক বিচলিত কৰিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায় সম্পৰ্কীয় কাম কাজত সজাগ হৈ থাকিলে সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় হ'ব এজন প্ৰতিদ্বন্দ্বীয়ে আপোনালোকৰ কৰ্মশৈলীক নকল কৰিব পাৰে কপি কৰিব পাৰে গতিকে সাৱধান হওক আজি আপোনালোকৰ কাৰ্যকলাপ গোপন কৰি ৰাখক কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পত কাম কৰাটো ভৱিষ্যতে লাভজনক হ'ব দিনটো প্ৰথম ভাগত বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে আপোনালোকৰ আত্মবিশ্বাস অটুট ৰাখিব চাৰ্ভাইকেল বা পেশীৰ বিষে আমনি কৰিব পাৰে নিয়মিতভাৱে ব্যায়াম কৰক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন আছে দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি কোনো নিৰ্দিষ্ট উদ্দেশ্যত কাৰোবাৰ পৰা ধন ধাৰে লোৱাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনালোকৰ লক্ষ্য সহজে সম্পূৰ্ণ হ'ব আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ পৰাও সহায় লাভ কৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিশেষকৈ যিকোনো ভুল বুজাবুজি সমাধানৰ বাবে এই সময়খিনি ভাল সময় আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব ভাই ভনীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে খং পৰিহাৰ কৰক যদি আপুনি ঘৰখনৰ উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব খৰচৰ ক্ষেত্ৰত উদ্ধাৰ হোৱাটোৱে আজি আপোনালোকক বিপদত পেলাব পাৰে দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত এই সময়ত ব্যৱসায়ৰ বাবে কিছু মিশ্ৰিত হ'ব কাৰখানা উদ্যোগ বা অন্যান্য ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল সময় নহয় মানে এটা গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব আৰু নতুন কাৰিকৰী জ্ঞানো লাভ কৰিব পাৰে আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ পৰিয়ালৰ যত্ন লোৱা সমন্বয় বজাই ৰখাৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব কিন্তু বিবাহৰ বহিৰ্ভূত প্ৰেমে পৰিয়ালত বিৰূপ প্ৰভাৱ পেলাব পাৰে কিন্তু দ্বিতীয়ত স্বাস্থ্যৰ উৎকৃষ্ট হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত উৎকৃষ্ট হ'ব বিশেষকৈ নিয়মীয়া ৰুটিন বজাই ৰাখক যোগাসন ব্যায়াম ইত্যাদি লিপ্ত হ'লে আপুনি শক্তিশালী অনুভৱ কৰিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে নতুন কৰি চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব
ওম নমঃ শিৱায়। জয় শনিদেৱ।